বন্ধুসকল, যদি আপোনালোকৰ কোনো এটা গ্ৰহৰ বেয়া প্ৰভাৱ আপোনাৰ গাত পৰে, তেন্তে তাৰ কিছুমান লক্ষণ থাকে। প্ৰত্যেকটো গ্ৰহৰ ক্ষেত্ৰতে আপোনাৰ গাত যদি কোনো গ্ৰহৰ বেয়া প্ৰভাৱ পৰে, তাৰ কিছুমান লক্ষণ থাকে। ধৰি লওক, যদি আপোনাৰ ৰাহু দিনক দিনে বেয়া হ'বলৈ ধৰিছে, তেন্তে আপোনালোকে মন কৰিব আপোনাৰ ঘৰত ক'ৰবাত নহয় ক'ৰবাত নচলা খুচুৰা পইচা ক'ৰবাত পৰি থাকিব। আপোনাৰ চটৰ ওপৰত বহু দিনৰ পৰা পুৰণা কাঠ পৰি থাকিব। আপোনাৰ ঘৰৰ ৱালবিলাকত ফাট মেলিব। আপোনাৰ ঘৰত পোক পৰুৱা, মাখি, কলা পৰুৱা ইত্যাদি সংখ্যা বৃদ্ধি পাব। আপোনাৰ ফাৰ্নিচাৰবিলাকত ঘূণে ধৰিব, উঙিয়ে খাব। ইলেক্ট্ৰনিক বস্তুবিলাক এটাৰ পিছত এটা বেয়া হ'বলৈ ল'ব। লাইটবিলাক ফিউজ হ'বলৈ ল'ব। বৰ্ডবিলাকত শ্বৰ্ট চাৰ্কিট হ'বলৈ ল'ব। আজি ইনভাৰ্টাৰ বেয়া হ'ব, কাইলৈ আপোনালোকৰ পানীৰ পাম্প বেয়া হ'ব, পৰহিলৈ টিভি বেয়া হ'ব, তাৰপিছত মোবাইল বেয়া হ'ব। এইদৰে আপোনালোকৰ ইলেক্ট্ৰনিক সামগ্ৰীবিলাক এটাৰ পিছত এটা বেয়া হ'বলৈ ল'ব। তাৰ লগতে আপোনাৰ ঘৰত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত বন্ধ হৈ থকা ঘড়ী বা বেয়া ঘড়ী নিশ্চয় থাকিব, যাৰ পৰা আপোনালোকে গম পাব যে নিশ্চয়